অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে 126 জন বিধায়কক মই ধন্যবাদ যাচিছোঁ। কিয়নো আমাৰ মটক মৰাণ লগতে 6 জনগোষ্ঠী আমি বহুত দিনৰ এটা আশা আমাৰ পূৰণ কৰিছে। আমাৰ যি প্ৰতিবেদন দাখিল কৰিলে সদনত আমি তেখেতলোকক ধন্যবাদ যাচিছোঁ। আমাৰ আশা পূৰণ হৈছে। আমি আশা কৰিছোঁ অতি সোনকালে এই যি প্ৰতিবেদন কাৰ্যক্ৰমত যাতে হয়, কৰ্মক্ষেত্ৰত অতি সোনকালে যাতে এখন আজি আখৰে আখৰে তেখেতলোকে পালন কৰে। আৰু আমিও মটক জনগোষ্ঠীৰ ৰাইজক এটা ভাল মেছেজ যাতে দিব পাৰোঁ। আমি আজি কালি প্ৰতিবেদন পাইছোঁ। প্ৰতিবেদন আমাৰ কেইজনমান কেন্দ্ৰীয় সমিতি বিষয়ববীয়া আজি তেখেতলোকৰ হাতত পৰিছে। এতিয়ালৈকে আমি মটক জনগোষ্ঠীৰ ৰাইজক আমি এতিয়ালৈকে পাঠ কৰি দিব পৰা নাই। কিয়নো আজি আমাৰ সভাপতি ৰঞ্জিত গোহাঁই, সম্পাদক সৌৰভ গগৈৰ হাতত আছে প্ৰায় 400 পেজ আজি প্ৰতিবেদনত আছে। আমি মটক জনগোষ্ঠীৰ ৰাইজৰ প্ৰতিটো অঞ্চলত আমি যাম, এই বিষয়ে আলোচনা কৰিম। আৰু আমাৰ বহুতো মটক জনগোষ্ঠীৰ শুভাকাংক্ষী আজি ৰাইজ আছে, গণ্যমান্য ব্যক্তিসকল আছে, বুদ্ধিজীৱীসকল আছে আৰু সংগ্ৰাম কৰাৰ যি সতীৰ্থসকল আছে, মটক জনগোষ্ঠীৰ বিষয়ববীয়াসকল আছে। সকলো লগত আলোচনা কৰি এই প্ৰতিবেদনৰ ওপৰত আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ লগত আমি আকৌ বহি আমাৰ যি এই প্ৰক্ৰিয়াটো আমাক অতি সোনকালে যাতে জনজাতিকৰণ দিব লাগে, এইটো আমি কথা আলোচনা কৰিম। আজি আমাক এই প্ৰতিবেদনখন আমি কেন্দ্ৰীয় চৰকাৰে যাতে আমাক সোনকালে আমাৰ 2026ত ইলেকশ্যন আছে। আজি অসমত আমাৰ বিধানসভাৰ ইলেকশ্যন আছে। আজি বিধানসভাৰ ইলেকশ্যনৰ আগে আগে আমাক কিন্তু STটো আমাক দিব লাগিব। আমি যোগ্য, কাৰণ আমি ভৈয়ামৰ লোক। আমি যি মটক মৰাণ অকল ভৈয়ামৰ বাসিন্দা। আমি মটক জনগোষ্ঠী, জনজাতিকৰণই আমি জনজাতি, কিন্তু আমাক যি সাংবিধানিক আমাৰ যি স্বীকৃতিটো আমাৰ প্ৰয়োজন, এই স্বীকৃতিটো দিলেই আমি জনজাতিকৰণ আমাৰ STটো আমাৰ পাইছোঁ বুলি আমি ক'ম বা আমি পাবলৈ সক্ষম হ'ম। আজি আমাৰ বহুত সতীৰ্থ এই জনজাতিকৰণৰ লগত আমি বহুত দিনৰ পৰা আমি আজি আন্দোলন কৰি আহিছিলোঁ চৰকাৰৰ ওচৰত। বহুতো আমাৰ সতীৰ্থ আমাৰ আজি জেল খাটিবলগীয়া হৈছিল। 1940 চনত জন্মগত মটক যুৱ ছাত্ৰ সন্মিলন। আজি আমাৰ জনজাতিকৰণৰ মেইন উদ্দেশ্য, আমাৰ দাবী আছিলে, আমাৰ মেইন উদ্দেশ্য আছিলে চৰকাৰৰ আগত আজি বহুত বছৰ ধৰি আমি আজি প্ৰায় 25-30 বছৰৰ পৰা আমি যুঁজি আহিছোঁ আমাৰ জনজাতিকৰণ লাগে বুলি। আমাৰ বহুত সতীৰ্থই মাৰ খাবলগীয়া হৈছিল, আমাৰ কাৰাগাৰত আজি জেল খাবলগীয়া হৈছিল। আমাৰ এতিয়াও কোৰ্ট কাছাৰীত কেছ চলি আছে আৰু আমাৰ সতীৰ্থ এতিয়াও বহুতৰ হাত ভৰি ভাগি আছে আৰু আঘাতপ্ৰাপ্ত হৈ আছে। আমি তাৰ ফলত আজি পাবলৈ সক্ষম হৈছোঁ। আমি আৰু মটক জনগোষ্ঠীৰ ৰাইজক আমি ক'ব বিচাৰোঁ যে আমি ভাল এটাৰ মেছেজ দিব বিচাৰোঁ। আপোনালোকে সকলোৱে একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰক, অসম চৰকাৰক আজি ধন্যবাদ দিয়ক। আমি টিভি মুখলৈ বাট চাই আছিল, টেলিভিশ্যন চেনেললৈ। যোৱাকালি আমি পৰহি 2-3টা দিন সকলোৱে এতিয়া ধান কটা দিন, খেতি পথাৰ নগৈ সকলোৱে টিভি মুখলৈ ভাল এটা মেছেজ আহিব বুলি ভাবিছিলোঁ। আমি আজি এই প্ৰতিবেদন দাখিলটো আমাক যেতিয়া কৰিছে, প্ৰতিবেদন আমাক তেখেতলোকে আজি দিলে, আমি খুব ভাল পাইছোঁ। আমি অনাগতৰ দিনত এইখন চৰকাৰক ধন্যবাদ যাচিছোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ যাচিছোঁ। আমাক যে অতি সোনকালে এই আমাৰ কেন্দ্ৰীয় চৰকাৰটো এই বিলখন যাতে পাছ কৰক। মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি আমাৰ দেশৰ এজন শক্তিশালী মুখ্যমন্ত্ৰী। আমাৰ যিমানকেইজন আমাৰ এই ভাৰতবৰ্ষত যিকেইখন ষ্টেটত আমাৰ মুখ্যমন্ত্ৰী আছে, সকলোতকৈ আপুনি এজন শক্তিশালী মুখ্যমন্ত্ৰী। আপুনি কেন্দ্ৰীয় চৰকাৰত এইটো খুব গুৰুত্ব সহকাৰে যদি লয়, আমাৰ মোদী ডাঙৰীয়াই আমাক এই বিলখন পাছ কৰিব বুলি আমি আশা কৰোঁ। কিয়নো যেতিয়া তেখেতৰ শাসনৰ অহা আগতেই যেতিয়া BJP চৰকাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ গঠন হ'ব বুলি কৈছিলে, তেতিয়া আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি তেখেতে কথা দিছিলে। আৰু এই গুৰুত্ব সহকাৰে মই ল'বলৈ ক'ব বিচাৰোঁ যে আপুনি এই মটক মৰাণ আৰু লগতে 6 জনগোষ্ঠীৰ ওপৰত এইটো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত এইটো আলোচনা কৰি আমাৰ বিলখন অতি সোনকালে পাছ কৰিব লাগে। বিধায়ক প্ৰস্তাৱ ল'লে
এনে ক্ষেত্ৰত দেখিবলৈ পোৱা হৈছে যে নকৰা মতক সকলো মৰাণ সকলো মানে স্বীকৃতি পাইছে, কি ক'ব, কেনে অনুভৱ হৈছে? আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ সময়ত অসমলৈ এটা ভাল খবৰ আহিছে, যিহেতু ছয় জনগোষ্ঠী জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তেখেতলোকে নিৰ্বাচনৰ অস্ত্ৰ হিচাপে তেখেতলোকে ব্যৱহাৰ কৰি আহিছিলে। ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক প্ৰতিবাৰে আমাক আশ্বাস দিয়ে, কিন্তু তাৰ প্ৰতিফলত আপোনাৰ দেখাব পোৱা যায় যে আপোনাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সদায় ৰাখি যায়। দীঘলীয়া আমাৰ অবিৰত আন্দোলন আৰু বহু এলানি আলোচনাৰ পাছত দিল্লী দিছপুৰৰ সংগ্ৰামৰ পাছত মটক জনগোষ্ঠীৰ লগতে মৰাণ মটকৰ আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আপোনাৰ প্ৰস্তাৱ লৈছে, প্ৰতিবেদন দাখিল হৈছে। আৰু আমি অসমৰ প্ৰাক ঐতিহ্য কালৰ পৰা অসমৰ সমাৰখণ্ডত বসবাস কৰি থকা আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীক জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া একচুৱেলি আমি আগতেহে পাবলগীয়া আছিলে, বহু আগতে পাবলগীয়া আছিলে। আমাৰ যিখিনি বৈশিষ্ট্য জনজাতিকৰণ পাবলগীয়া যি বৈশিষ্ট্য আপোনাৰ সেই বৈশিষ্ট্যখিনি আমাৰ সম্পূৰ্ণভাৱে আছিল, কিন্তু তাৰ পাছতো আমাৰ বহুখিনি সংগ্ৰাম বা বহুখিনি আলোচনা বিলোচনাৰ পাছত এই অসম চৰকাৰখনে এতিয়া অৱশেষত প্ৰতিবেদনখন দাখিল কৰিছে। তেখেতে আশ্বাস দিছে যে অতি সোনকালে তেখেতলোকে আমাৰ এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। আৰু আমি তেখেতলোককো আমি আশ্বাস আছে, তেখেতলোকৰ ওচৰত বিশ্বাস আছে যে আমি 26 ইলেকশ্যনৰ আগে আগে যাতে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে আৰু গোটেই প্ৰক্ৰিয়াটোত যাতে জনজাতিকৰণৰ যিটো মৰ্যাদা দিবলগীয়া আছে, আমি ৰাইজে আমি যিটো পাবলগীয়া আছে, মটক জনগোষ্ঠী ৰাইজে লগতে আমাৰ ছয় জনগোষ্ঠী ৰাইজে যিটো পাবলগীয়া আছে, সেই প্ৰতিবেদনখন যাতে সোনকালে অতি শীঘ্ৰে কাৰ্যকৰী কৰক, এইটো আমি তেখেতলোকলৈ আপোনালোকৰ যোগেদি আহ্বান জনাইছো। নকৰা মটকক এবাৰ কি লালিপপ দিছে নেকি, কি ক'ব এই লগত? লালিপপ বুলি আমি এবাৰ বিশ্বাস কৰা নাই, কাৰণ আমাৰ বহু দিনৰ এক আন্দোলনৰ কাৰ্যসূচী আমি গঢ় লৈ উঠি আহিছিল মটক জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীসমূহৰ। আজি এই আন্দোলনৰ যি ৰূপান্তৰ, সেই ৰূপান্তৰ 6 শিডিউলত পৰিণত হৈছে আৰু জনজাতিকৰণ অতি শীঘ্ৰেই দিব বুলি কালি প্ৰতিবেদনত অসম মন্ত্ৰীসভা গোটেই তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ। আমাৰ বিশ্বাস আৰু দৃঢ়তাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 26 ইলেকশ্যনৰ প্ৰাক মুহূৰ্ততে আমাক স্বীকৃতি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ, বিশ্বাস আছে। আৰু এই জনজাতিকৰণৰ যি মূল উদ্দেশ্যসমূহ কালি প্ৰতিবেদনত দাখিল হৈছে, আৰু গতিকে আমি বাৰে বাৰে এটা কথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম, তেওঁ যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব অসমত মটক জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীসকলক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰি যাব বুলি মোৰ অত্যন্ত বিশ্বাস আৰু দৃঢ়তাৰে ধন্যবাদ জনাইছোঁ।